নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। GDSত নতুনকৈ চাকৰি মুকলি কৰিছে 2026 বৰ্ষৰ ক্ষেত্ৰত। প্ৰায় 28,500টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে। নো এক্সাম হয়, কোনো পৰীক্ষা নাই, কোনো লিখিত পৰীক্ষা নাই, ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। 10 পাছৰ পৰাই আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। চ' আপোনালোকৰ বাবে এটা বিগ অপৰচুনিটি আহি গ'ল। চ' আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব লাগে আৰু চিলেকশ্যন লাভ কৰিব পাৰিব। চ' মই সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কি কথা বিচাৰে, ভেকেঞ্চি কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কি হয়, সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে, চ' সোনকালে গৈ বাই কৰি ল'ব লাগিব। ছেকেণ্ড কথা হৈছে, এই কোৰ্চটো আপোনালোকে যদি বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি এই কোৰ্চটো আণ্ডাৰতে পাই যাব। থাৰ্ড কথা হৈছে, এই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যদি ভালদৰে পঢ়ে। এতিয়া হ'লে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰা প্ৰচেছ সকলোখিনি কথা জনাই দিয়া হ'ব। নাইবা আপোনালোকে হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনটো পাব বা আপোনালোকে ইয়াত স্ক্ৰীনতো দেখিব পাৰিছে। এতিয়ালৈ কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব বা কোৰ্চটো কি হয়, সকলোখিনি কথা জনাই আছোঁ। ইয়াত আপোনালোকে দেখিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। 2026-27 বৰ্ষৰ ক্ষেত্ৰত ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, যিটো অৰিজিনেল প্ৰাইচটো 999 হয়, কিন্তু বৰ্তমান 50% অফ আছে। চ' নাও 499 হয়। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি লওক। এতিয়া দেখি পাইছে ইয়াত পাব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব। প্ৰশ্ন আৰু উত্তৰ কুৱেশ্যন এণ্ড এনচাৰ লাভ কৰিব 10,000। তাৰপিছত লাভ কৰিব আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, ছাবজেক্ট যিমানখিনি আছে সকলোখিনি ছাবজেক্টৰ কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়। আৰু ইয়াত যিমানখিনি ছাবজেক্ট আছে, প্ৰতি ছাবজেক্টৰ যিমানখিনি টপিক থাকে, সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়া হ'লে আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট লাভ কৰিব। কমপ্লিট চিলেবাছ কভাৰ আছে। তাৰপিছত যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব। ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰায় 10খন ফুল লেন্থৰ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। আৰু 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' কোৰ্চটো বাই কৰি হোৱাটছআপ নম্বৰ স্ক্ৰীন আছে, তাত আপোনালোকে মেছেজ কৰিলে হৈ যাব। এতিয়া আপোনালোকৰ যিখিনি GDSৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, মই তাৰলৈ আহিছোঁ। চ' GDSৰ ফালৰ পৰা আপোনালোকৰ এটা বিগ অপৰচুনিটি আহি গ'ল। ডাইৰেক্ট আপোনালোকে 10 পাছ কৰিয়ে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব GDSৰ ক্ষেত্ৰত। চ' মই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। মই আপোনালোকক ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। ইয়াত দেখা পাইছে ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট, এটা চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়, যিহেতু ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2026 28,000+ গ্ৰামীণ ডাক সেৱক GDSৰ ভেকেঞ্চি মুকলি কৰি দিলে। ইয়াত দেখা পাইছে ইণ্ডিয়া পোষ্ট লাষ্ট ডেটটো দেখা পাইছে 16/2/2026 ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহি গৈছে। নেম অফ দ্য পোষ্ট দেখা পাইছে গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চি মুকলি কৰিছে GDSৰ ফালৰ পৰা। কেটেগৰী যিখিনি ভেকেঞ্চি আছে সেইখিনি জনাই দিব বিচাৰিছোঁ। ইয়াত বিশেষকৈ 3টা কেটেগৰী ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ব্ৰাঞ্চ পোষ্টমেন, যিটো BPM বুলি কোৱা হয়, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমেন, যিটো পোষ্টমাষ্টাৰ, যিটো কোৱা হয় ABPM, ডাক সেৱকৰ ভেকেঞ্চি আছে। নাম্বাৰ অফ ভেকেঞ্চি 28,000+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। নেম অফ পোষ্ট ইন আছাম, অসমৰ ক্ষেত্ৰতো আপোনালোকে একেবাৰে ৰিজন ৱাইজ ভেকেঞ্চি দেখিবলৈ পাব। অসমৰ একেবাৰে যিমানখিনি ডাকঘৰ আছে, প্ৰতিটো পোষ্ট অফিচৰ চাৰ্কুলেজত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত আপোনালোকে নিজে চিলেক্ট কৰিব পাৰে কোনটোৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব বিচাৰিছে বা লোকেশ্যনসমূহ আপোনালোকে দিব পাৰে, প্ৰিফাৰেঞ্চসমূহ আপোনালোকে দিব পাৰে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি জব হয়। চ' কোনো এক্সাম নিদিয়াকৈ যিসকলে চাকৰি বিচাৰি থাকে তেওঁলোকৰ কাৰণে এটা ভাল সুখবৰ হয়, যিহেতু ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা ভেকেঞ্চিখিনি
মুকলি কৰি দিছে। এতিয়া মই আপোনালোকক বয়সৰ সময়সীমাৰ কথা জনাই দিব বিচাৰিছোঁ। বিশেষকৈ ইয়াৰ বয়সৰ সময়সীমা 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ পাব আৰু PWBD হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। চ' 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, মানে BA BSc BCom হওক, কোনো কথা নাই, কিন্তু আপোনালোকে মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই যিখিনি ভেকেঞ্চি হয়, এই সকলোখিনি ভেকেঞ্চি আপোনালোকৰ 10ৰ যিটো মাৰ্ক আছে, মাৰ্কৰ ওপৰত বেছ কৰি আপোনালোকে চিলেকশ্যনসমূহ তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰে ইণ্ডিয়াছ পোষ্ট GDSৰ ফালৰ পৰা। ইয়াত কোনো লিখিত পৰীক্ষা নহয় বা কোনো আপোনালোকৰ ইণ্টাৰভিউ নহয়, ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্ট আহে, যিটো আপোনালোকে এপ্লাই কৰিব 10ৰ মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰি। সেইমতে আপোনালোকে মেৰিট লিষ্টসমূহ দেখিবলৈ পাব। আৰু এপ্লিকেশ্যন ফিজ বা গোটেইখিনি মই ডিটেইলছ আপোনালোকক জনাই দিলোঁ। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। বাকী যদি আপোনালোকে ADR ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰিছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আমাৰ যিটো ADR 3.0 যিটো কোৰ্চ হয়, সেই কোৰ্চটো বাই কৰিলেও আপোনালোকে পঢ়িব পাৰিব। চ' কোৰ্চটোত আপোনালোকে সকলোখিনি পাই যাব, ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি কোৰ্চটো আণ্ডাৰত আপোনালোকে এভেইলেবল পাই যাব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' মই ধুনীয়াকৈ ডিটেইলছখিনি জনাইছোঁ। আৰু এই যিটো ADR 3.0 কোৰ্চ হয়, এই কোৰ্চটো অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, BUB হওক, SI হওক, DME হওক, DSS হওক, টেট হওক, সকলো ক্ষেত্ৰত পাৰিব। আৰু এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিলে গোটেইখিনি কোৰ্চ আপোনালোকে হোৱাটছআপৰ যোগে চেণ্ড কৰি দিয়া হ'ব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিলে হ'ল। তাৰপৰা আপোনালোকে লগালগ হোৱাটছআপতে গোটেইখিনি কোৰ্চ আপোনালোকে এভেইলেবল পাই যাব। চ' আজিৰ ভিডিঅ' ইমানেই।